ডিজিটেল স্কেম আছাম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে বহুতে হোৱাটছআপত মেছেজ কৰি বা ইনষ্টাগ্ৰামত আপোনালোকে মেছেজ কৰি বা আপোনালোকে কমেণ্ট কৰি কিন্তু বহুতে জনাই আছে বা কমেণ্ট কৰি আছে যে দাদা আমি জিঅ'টেক ঘৰখন কিমান টকা বাজেটৰ ঘৰ লাভ কৰিব পাৰিম, কেনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিম, আমাৰ গোটেই অসমখনত কোন ডিষ্ট্ৰিক্টত কেনেকুৱা ধৰণৰ ঘৰ লাভ কৰিব পাৰিম। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই 3-4টা বিষয়ৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে ঘৰখন কেতিয়া লাভ কৰিব পাৰিব, 20 মাৰ্চ তাৰিখে অৰ্থাৎ কাইলৈ আপোনালোকে সেই পইচাখন লাভ কৰিব পাৰিব নাই জিঅ'টেক ঘৰৰ প্ৰথম কিস্তি টকা, আৰু আপোনালোকৰ বাজেটটো কিমান টকা হ'ব, ডিজাইনটো কেনেকুৱা ধৰণৰ হ'ব, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে যিসকলে মোৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে এটা কথা লক্ষ্য কৰিব যে আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে 6খন ধৰণৰ ঘৰ লাভ কৰিব পাৰিব। A01, A02, A03, A04 আৰু A05, A06 আপোনালোকৰ কিন্তু এই 6খন ধৰণৰ ঘৰ আমাৰ গোটেই অসমখনত আপোনালোকে লাভ কৰিব পাৰিব। প্ৰথমতে মই আপোনালোকক সেই ঘৰখিনি দেখুৱাই লৈছোঁ। প্ৰথমতে ইয়াত চাব যে A01ত আপোনালোকে এনেকুৱা ডিজাইনৰ ঘৰ পাব, 02 তেনেকুৱা, 03, 04, 05 আৰু 06 আৰু ইয়াত কিন্তু আপোনালোকৰ ছাইডত দিয়া হৈ আছে যে আপোনালোকে A01ৰ ঘৰটো আপোনালোকৰ কিমান বৰ্গ চেণ্টিমিটাৰ উঠাব লাগিব, কিমান টকা পাব, কেনেকুৱা ধৰণৰ হ'ব, ডিজাইনটো কেনেকুৱা ধৰণৰ হ'ব, গোটেইখিনি কিন্তু আপোনালোকে ইয়াত উল্লেখ কৰা আছে। যদি আপোনালোকে এই PDF-খন পাব বিচাৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মই আপোনালোকক কমেণ্ট বক্সত আপোনালোকে জনাই দিব। আৰু লগতে আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চাব, মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে। আপোনালোকে গৈ পিনে সকলোৱে মোৰ হোৱাটছআপ চেনেলত জইন হৈ ল'ব। মোৰ হোৱাটছআপ চেনেলত কিন্তু অলৰেডি এই ভিডিঅ'টো আপলোড কৰা আছে বা এই PDF যিটো আছে PDF-টো আপোনালোকৰ আপলোড কৰা আছে। আপোনালোকে গৈ পিনে কিন্তু PDF-টো তাৰ পৰা ডাউনলোড কৰি কিন্তু আপোনালোকে গোটেইখিনি চেক কৰিব পাৰিব। গতিকে প্ৰথমতে এতিয়া আপোনালোকক দেখুৱাই দিওঁ A01 ঘৰটো আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্টত আপোনালোকে লাভ কৰিব পাৰিব। ইয়াত চাব বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, কামৰূপ, নগাঁও, গোলাঘাট আৰু চাউথ এণ্ড শোণিতপুৰ। আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্টে কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। আৰু A01ৰ ঘৰ যিটো আছে, এই যিটো আপোনালোকে ঘৰ দেখিছে এই ঘৰখনৰ আপোনালোকৰ বাজেটটো কিমান টকা হ'ব। ইয়াত চাব 1,67,268 ৰুপিজ টকাৰ। আৰু ইয়াৰ লগতে কিন্তু আপোনালোকৰ জিঅ'টেক ঘৰৰ বাজেটটো আপোনালোকৰ যিমান টকাই নহওক কিয় আপোনালোকে 30,000 টকা এক্সট্ৰাকৈ কিন্তু আপোনালোকৰ জব কাৰ্ডত অৰ্থাৎ লাষ্টত কিন্তু আপোনালোকৰ লেবাৰ মিস্ত্ৰীৰ খৰচাৰ বাবে কিন্তু আপোনালোকে সেই পইচাখন লাভ কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকক এইটো জনাই লৈছোঁ। তাৰপিছত আপোনালোকে A02ত কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু A02ত আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্টত চাব, ধেমাজি, লখিমপুৰ, যোৰহাট আৰু শিৱসাগৰসকলে কিন্তু চাম টু চেম আপোনালোকে এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু এই A02ত আপোনালোকৰ বাজেটটো হ'ব 1,55,810 ৰুপিজ টকাৰ আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু A03 কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। A03 আপোনালোকৰ পৰিছে কাৰ্বি আংলং আৰু ডিমা হাছাও। তাৰপিছত A03 আপোনালোকৰ মোৰ বাজেটটো কিমান টকাৰ হ'ব। ইয়াত চাব যে 1,76,949 ৰুপিজ টকাৰ আপোনালোকৰ বাজেটটো হ'ব। তাৰপিছত আপোনালোকে A04ত কিন্তু আপোনালোকে চাব চেম টু চেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু A04ত আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্ট লাভ কৰিব পাৰিব, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কামৰূপ, চাউথ, গোলাঘাট। গতিকে আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্ট কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু A04ৰ যিটো ঘৰ আছে সেই ঘৰখনৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব। ইয়াত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত চাব 1,86,404 ৰুপিজ টকাৰ। আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিব যে আপোনালোকে ধৰি লওক যিসকলে আপোনালোকৰ ঘৰৰ কাৰণে এপ্লাই কৰিছিলে, তো যিসকলে আপোনালোকে এপ্লাই কৰিছিলে KYC আপোনালোকে সম্পূৰ্ণ কৰিছিলে সেইসকলে কিন্তু আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। তাৰপিছত A05ত কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। A05ত কিন্তু আপোনালোকৰ আছে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি। এই 3টা ডিষ্ট্ৰিক্ট কিন্তু আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। আৰু এই ঘৰখনৰ কাৰণে আপোনালোকৰ বাজেটটো কিমান টকা হ'ব, 1,97,247 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব। তাৰপিছত আপোনালোকে A06ত কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু A06ত কিন্তু আপোনালোকৰ কাৰ্বি আংলং আৰু ডিমা হাছাওসকলে পাব। তাৰপিছত কিন্তু আপোনালোকৰ A06ৰ মুঠ বাজেটটো কিমান টকা হ'ব। ইয়াত চাব 1,28,714 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব। আৰু গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকৰ সেই ঘৰখনৰ আপোনালোকৰ বাজেটটো কিমান টকা হ'ব, আপোনালোকে কেনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব। এই জিঅ'টেক ঘৰৰ বিষয়ে যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ
নাপাহৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।